নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেট চেনেলটোলৈ বহুত দিনৰ মূৰত আহিছো আপোনালোকৰ মাজলৈ পৰীক্ষাটো আহিছে হয়নে গমে পা আপোনালোকে সকলোৱে এডি তাৰিখ উলাই গৈছে অসম পুলিচৰ পৰীক্ষা আহি আছে গতিকে এই পৰীক্ষা সমূহৰ কাৰণে আপুনি কেনেদৰে প্ৰস্তুতি চলাব সময়টো বেছি নাই হয়নে তো এই কম সময়ৰ ভিতৰতে আপুনি কেনেদৰে প্ৰস্তুতি চলাব কোনবিলাক টপিক বেছি গুৰুত্ব দিব গণিত আপুনি কেনেকৈ পঢ়িব ইংৰাজীৰ পৰা কিমান নম্বৰ আহিছিল বা কিমান নম্বৰ আহে গণিতৰ পৰা কিমান নম্বৰ আহে জিকে পৰা কিমান নম্বৰ আহে যোৱাবাৰ কিমান নম্বৰ আহিছিল কোনবোৰ টপিকৰ পৰা বেছি কোৱেশ্চন আহিছিল তো সকলোবিলাক আমি আলোচনা কৰিম এই ভিডিঅ'টোত গতিকে সিলেবাস সম্পৰ্কে আমি আলোচনা কৰিম লগতে কিমান নম্বৰ আহিছিল কোনবিলাক টপিক আপুনি বেছি গুৰুত্ব দিব সকলোবিলাক আলোচনা কৰিম যদি আপুনি পোন প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটো চাইছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত ক্লাছবিলাক পাই থাকিব কাৰণে বেল আইকনটো প্ৰেছ কৰি থৈ দিব গতিকে আমি ক্লাছ কৰিম বাৰু তো আজিৰ এই ভিডিঅ'টোত আমি সিলেবাস আৰু কোনবিলাক টপিক বেছি গুৰুত্ব দিব আৰু কোৰ পৰা কিমান নম্বৰ আহিছিল সকলোবিলাক আমি ডিসকাস কৰিম ঠিক আছে তো স্ক্ৰিনলৈ যাও দেখুৱাই দিও আপোনালোকক সিলেবাসটো তাৰ পিছত মই একেলগে কৈ যাম পৰীক্ষাৰ কাৰণে কেনেকৈ পঢ়িব কোনবিলাক পঢ়িব সময়ও যেহেতু বেছি নাই হাতত তো এই কম সময়ৰ ভিতৰতে আপুনি কেনেকৈ পঢ়ি সিলেবাস শেষ কৰিব পাৰিব কোনবিলাক টপিক বেছি গুৰুত্ব দিব লাগিব সকলোবিলাক আমি আলোচনা কৰিম প্ৰথমতে জিকে হায়াৰ সেকেন্ডাৰী লেভেলত গ্ৰেড 3 কথা কৈ আছো দে গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্টত যোৱাবাৰ জিকেৰ পৰা ম্যাক্সিমাম 40% আহিছিল বা 40টা প্ৰশ্ন আহিছিল গ্ৰেজুৱেটৰ 50% বা 50টা প্ৰশ্ন আহিছিল গতিকে অকল যদি আপুনি জিকে পঢ়ি আছে দেন নহব আপুনি জিকেৰ লগতে ৰিজনিং ম্যাথছ ইংলিশ পঢ়িব লাগিব অকল জিকে পঢ়ি ম্যাক্সিমাম 50% স্কোৰ কৰিব পাৰিব আৰু এই 50%ত কোনেও পাছ নকৰে 50%ত ওকে তো আপুনি জিকে যিমানখিনি গুৰুত্ব দিব ম্যাথছত ইংলিশত ৰিজনিংত একে সমানে গুৰুত্ব দিব লাগিব ওকে তো কৈ দিলো যে কিমান মাৰ্কস আহিছিল যোৱাবাৰ হায়াৰ সেকেন্ডাৰী লেভেলৰ গ্ৰেড 3 40টা আহিছিল জিকেৰ পৰা আৰু গ্ৰেজুৱেট লেভেলত 50টা আহিছিল এতিয়া এই জিকেৰ কি চাব স্ট্যাটিক জিকে আপুনি চাব লাগিব ইয়াতে অৰ্গানাইজেচন কিছুমান আপুনি চাব লাগিব বুকস এণ্ড অথৰ্স ফাৰ্স্ট মেল ফাৰ্স্ট ফিমেল ফেষ্টিভেলছ আপুনি নৰ্থ ইষ্টৰ ফেষ্টিভেল মিছ কৰিব নোৱাৰে নৰ্থ ইষ্টৰ ফেষ্টিভেল আপুনি চাব লাগিব অৰ্গানাইজেচনৰ ক্ষেত্ৰত ধৰক IUCN কিমান চনত প্ৰতিষ্ঠা হৈছিল তেনেকুৱা ধৰণৰ বা ইছৰো কিমান চনত প্ৰতিষ্ঠা হৈছিল তেনেকে ধৰণৰ বস্তুবিলাক আপুনি চাব বুকস এণ্ড অথৰ্স যিমানবিলাক যি ফেমাস বুকস আছে সাহিত্য একাডেমি বঁটা পোৱা কিবা বুকস মানে ৰিসেন্টলি কিবা পাইছে নেকি কোনে পাইছে কিহৰ কাৰণে পাইছে তো এইবিলাক বস্তু আপুনি ভালদৰে চাব ফেমাস বুকস একদম নাপাহৰিব হেৰি পটাৰ হওক মালগুৰি ডেইজ হওক এনেকুৱা ধৰণৰ পুথিবিলাক এনেকুৱা ধৰণৰ কিতাপবিলাক একদমে চাবলৈ নাপাহৰিব ইণ্ডিয়ান হিষ্ট্ৰী ক্ষেত্ৰত জানে সকলোৱে যে এনচিয়েন্ট আছে মেডিভেল আছে আৰু মডাৰ্ন আছে হয়নে তো এই এনচিয়েন্টৰ ক্ষেত্ৰত এই মৌৰ্য ডাইনাষ্টি একদম নেৰিবই মৌৰ্য ডাইনাষ্টি বা মৌৰ্য সাম্ৰাজ্য একদমে নেৰিব তাৰ পৰা কোৱেশ্চন আহিয়ে থাকে বাৰে কোৱেশ্চন আহি থাকে দিল্লী সুলতানেট মুঘল সাম্ৰাজ্য এইবিলাক বস্তু একদম এৰিব নোৱাৰে ওকে ভালদৰে চাব গতিকে ইয়াতে এনচিয়েন্ট মেডিভেল আৰু মডাৰ্ন আপুনি চাব লাগিব ওকে মডাৰ্ন বুলি ক'লে ব্ৰিটিছ আহাৰ পিছৰ পৰা মডাৰ্ন ধৰা যায় গতিকে সেইবিলাক বস্তু আপুনি ভালদৰে চাব ইণ্ডিয়ান জিওগ্ৰাফিত আপুনি মেপ চাব লাগিব মেপ ভালদৰে চাব ভাৰতৰ মেপখন আৰু ইয়াৰ চাৰিসীমা বস্তু ভালদৰে চাব যে কোনখন দেশৰ লগত কিমান কিলোমিটাৰ হওক বা আটাইতকৈ বেছি দৈৰ্ঘ্য কাৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে আটাইতকৈ কম কাৰ লগত শেয়াৰ কৰিছে তো এইবোৰ বস্তু আপুনি ইয়াতে চাব লাগিব লগতে যদি পাৰে ষ্টেট বিলাকো চাব ইয়াতে ওকে ইণ্ডিয়ান পলিটিৰ ক্ষেত্ৰত আপুনি চাব লাগিব যে আমাৰ সংবিধানখন যেতিয়া লিখা হৈছিল হয়নে কনস্টিটিউশনখন যেতিয়া লিখা হৈছিল তেতিয়া ড্ৰাফটিং কমিটি মেম্বাৰ কিমানটা আছিল বা কোন আছিল চেয়াৰম্যান কোন আছিল এনেকুৱা ধৰণৰ বস্তুবিলাক চাব ষ্টেয়াৰিং কমিটিৰ চেয়াৰম্যান কোন আছিল এনেকুৱা ধৰণৰ বস্তুবিলাক ইয়াতে আপুনি চাব লাগিব আৰু অনুচ্ছেদ কিমান আছে আৰ্টিকেল কিমান আছে শিডিউল কিমান আছে পাৰ্ট কিমান আছে তো এইবোৰ বস্তু ইয়াতে আপুনি চাব লাগিব ইণ্ডিয়ান পলিটিত লগতে আৰ্টিকেল ভেৰি ইম্পৰ্টেন্ট হয়
আৰ্টিকেল আপুনি চাব লাগিব কোনটো আৰ্টিকেল কিহৰ লগত ৰিলেটেড হয় 21A কিহৰ লগত ৰিলেটেড হয় ওকে 21A কিহৰ লগত ৰিলেটেড হয় 21 কিহৰ লগত ৰিলেটেড হয় এনেকুৱা ধৰণৰ বস্তুবিলাক আপুনি চাব লাগিব আৰু ইম্পৰ্টেন্ট এমেন্ডমেন্টস কিন্তু লাগিবই লাগিব ওকে এমেন্ডমেন্টস আপুনি চাব লাগিব ওকে তো এইটা বস্তু ইন্ডিয়ান পলিটিত নেৰিবই জেনাৰেল সায়েন্সৰ আপুনি ইনস্ট্ৰুমেন্ট কিছুমান চাব লাগিব সজুলি কিছুমান চাব লাগিব যেনেকৈ ধৰক বায়ুমণ্ডলৰ আৰ্দ্ৰতা জুখিবলৈ কি সজুলি ব্যৱহাৰ কৰা হয় এটা উদাহৰণ দিছো মই ওকে তেনেকুৱা ধৰণৰ বহুকেইটা ইনস্ট্ৰুমেন্ট আছে চাব লাগিব ভালদৰে এসআই ইউনিট চাব লাগিব আৰু ভিটামিনছ আপুনি চাব লাগিব কোনটো ভিটামিনৰ লগত কি ৰোগ হয় কোনটো ভিটামিনৰ অভাৱত কি ৰোগ হয় এইটো ভিটামিনৰ ৰাসায়নিক নাম কি হয় এনেকুৱা ধৰণৰ বস্তুবিলাক আপুনি চাব লাগিব আসাম জিকে ভেৰি ইম্পৰ্টেন্ট হয় ওকে তো ইয়াতে ইম্পৰ্টেন্ট প্লেস চাব ইম্পৰ্টেন্ট প্লেস কিহৰ কাৰণে বিখ্যাত হয় এনেকুৱা ধৰণৰ বস্তুবিলাক আপুনি চাব লাগিব যে সৰ্থেবাৰী কিহৰ কাৰণে বিখ্যাত ওকে তো এনেকুৱা ধৰণৰ বস্তু আপুনি চাব লাগিব জিওগ্ৰাফিও আপুনি চাব লাগিব হিষ্ট্ৰী চাব লাগিব ফেমাস পাৰ্সন চাব লাগিব অসমৰ ফেমাস পাৰ্সন কিছুমান আপুনি চাব লাগিব আৰু অসমৰ লগত জড়িত কাৰেন্ট এফেয়াৰ্সও আপুনি চাব ওয়ার্ল্ড জিওগ্রাফির ক্ষেত্ৰত ওয়ার্ল্ড জিওগ্রাফিৰ পৰাও কোৱেশ্চন অহা দেখা যায় ওকে তো মহাদেশ কেইখন আপুনি চাব ওকে কিছুমান স্পেসিফিক ধৰি দিয়ে দেশ এখনৰ নাম ধৰি দিয়ে আৰু সেই দেশখন কোনখন মহাদেশত আছে এনেকৈ সুধিব পাৰে আৰু ইয়াতে ভেৰি ইম্পৰ্টেন্ট হৈছে ক্যাপিটাল এণ্ড কারেন্সি ওকে তো এই ক্যাপিটাল এণ্ড কারেন্সি বহুত আছে গতিকে ভালদৰে চাব কাৰণ তাৰ পৰা কোৱেশ্চন আহিয়ে থাকে পৰীক্ষা সময়ত কম্পিউটাৰৰ পৰাও কিন্তু কোৱেশ্চন আহে মনত ৰাখিব এনেকুৱা নহয় যে কম্পিউটাৰৰ পৰা কোৱেশ্চন আহে কম্পিউটাৰৰ পৰা সৰু সুৰা কোৱেশ্চন আহে এনেকুৱা নহয় যে ডাঙৰ কোৱেশ্চন আহিব এপা নহয় প্ৰগ্ৰামিং লেভেল আহিব নহয় ইনপুট ডিভাইস আউটপুট ডিভাইস ৰেম ৰম এইবিলাক বস্তু ইয়াতে আপুনি চাব লাগিব তাৰপিছত আহিল স্পৰ্টছ ভেৰি ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট হয় কোনটো খেলৰ লগত কিমানজন প্লেয়াৰ আছে কিমানজন প্লেয়াৰ জড়িত হৈ আছে ওকে কিমানজন প্লেয়াৰ থাকে এইটো বস্তু চাব লাগিব কাপ চাব লাগিব যে কোনখন খেলৰ লগত কি কাপ জড়িত হৈ আছে এনেকুৱা ধৰণৰ বস্তুবিলাক আপুনি ইয়াতে চাব লাগিবই লাগিব ওকে তো এইখিনি হল জিকে তো এই পইণ্ট গিটা আপুনি এৰিব নোৱাৰে আপুনি ভালদৰে চাব ওকে আৰু যদি পাৰে আপুনি নোটস বনাব নিজ হাতেৰে লিখি কেনে নোটস বনাব যাতে আপুনি ৰিভিজন কৰিব পাৰে পিছত একদম পৰীক্ষাৰ ওচৰত যাতে ৰিভিজন কৰিব পাৰে সেই কাৰণে নিজ হাতেৰে নোটস বনাই যাব ইংলিছৰ পৰা চাওক ইংলিছৰ পৰা হায়াৰ সেকেন্ডাৰী লেভেলত আছিল 20টা গ্ৰেজুৱেট লেভেলত টোটাল আহিছিল 20টা গ্ৰেজুৱেট লেভেলত কম্প্ৰিহেনশন আহিছিল কিন্তু হায়াৰ সেকেন্ডাৰী লেভেলত কম্প্ৰিহেনশন অহা নাছিল তো ইয়াতে চাব ইডিএমছৰ পৰা কিন্তু হায়াৰ সেকেন্ডাৰী লেভেলত 5টা প্ৰশ্ন আহিছিল 5টা গতিকে ইডিএমছ ভালদৰে চাব লাগিব fill in the blank বুলি আহিছিল ইয়াতে ডাইৰেক্টলি কৈ দিয়া নাছিল যে তা ডিটাৰমিনাৰৰ হয় নে কাৰেক্ট টেন্সৰ এই বস্তুটো ভালদৰে কৈ দিয়া নাছিল গতিকে গ্ৰামাৰ সেকশন খিনি যিখিনি ধৰক আপোনাৰ টেন্স আছে বা সেন্টেন্স কাৰেকশন আছে সেইবিলাক বস্তু ভালদৰে চাব লাগিব ইয়াতে ওকে টেন্স কিন্তু মিস কৰিব নোৱাৰে ডিটাৰমিনাৰ্স এইবিলাক বস্তু মিস কৰিব নোৱাৰে টেক কোৱেশ্চনস মিস কৰিব নোৱাৰে ওকে কাৰণ আমাক ডাইৰেক্টলি কৈ দিয়া নাছিল যে কাৰেক্ট টেন্স হয় তেনেদৰে কৈ দিয়া নাছিল যে ডিটাৰমিনাৰ কৈ দিয়া নাছিল যে টেক কোৱেশ্চন কৈ দিছিল যে ইনস্ট্ৰাকশনটো দিছিল fill in the blank বুলি ওকে তো আপুনি ধৰিব জানিব লাগিব এটো কৰ পৰা দিছে ওকে হায়াৰ সেকেন্ডাৰী লেভেলত আছিল 3টা প্ৰশ্ন fill in the blank বুলি 3টা প্ৰশ্ন আহিছিল সেন্টেন্স কাৰেকশন আহিছিল সেন্টেন্স কমপ্লিশন আহিছিল ওকে আৰু আটাইতকৈ ডাঙৰ বস্তুটো হল সিনোনিমছ এণ্ড এন্টোনিমছ সিনোনিমছৰ পৰা হায়াৰ সেকেন্ডাৰী লেভেলৰ গ্ৰেড 3 আহিছিল 4টা প্ৰশ্ন এন্টোনিমছ আহিছিল 3টা প্ৰশ্ন মুঠ আহিছিল 7টা প্ৰশ্ন সিনোনিমছ এণ্ড এন্টোনিমছৰ পৰা আহিছিল 7টা প্ৰশ্ন 7টাটো যাব দিব নোৱাৰি চাব লাগিব গ্ৰেজুৱেট লেভেলত আছিল 3টা প্ৰশ্ন সিনোনিমছ এণ্ড এন্টোনিমছৰ পৰা দুটা আহিছিল সিনোনিমছ এটা আহিছিল এন্টোনিমছ আৰু একদম ডাঙৰ কথাটো হল হায়াৰ সেকেন্ডাৰী লেভেলত জোৰা হিচাপত দিছিল পেয়াৰ হিচাপত দিছিল মানে এনেকুৱা নহয় যে এটা ওয়াৰ্ড দিছে তাৰে সিনোনিমছ লাগে তেনেকুৱা নহয় যিমানবিলাক অপচন আছিল এটা নহয় সিঙ্গল নহয় ডাবল কোনটো কাৰেক্ট বা কোনটো মিলা হেনেকে পেয়াৰ হিচাপত দিছিল অপচন বিলাক
কম্প্ৰিহেনশন গ্ৰেজুৱেট লেভেলত কম্প্ৰিহেনশন আছে গতিকে এইটো এটা সকা দিয়ে যে এটা প্যাৰাগ্ৰাফ দিয়া থাকে তাৰ পৰা আমি কোৱেশ্চনৰ এনসাৰ বাছিব লাগে তো এইটো এটা সকা হয় কাৰণ প্যাৰাগ্ৰাফটো পঢ়ি কেনে উলিয়াব পৰা যায় ওকে কিন্তু বাকি এইখিনিহে অলপমান প্ৰবলেম দিয়ে কিন্তু যাৰ ইংৰাজী ভাল তেওঁলোকৰ কাৰণে এটা পজিটিভ সাইড হয় এইটো যিসকলে ইংৰাজীত ধৰ ইংৰাজী পাৰ্কত হয়নে যিসকল ইংৰাজী ভাল পায় বা ইংৰাজী জানে তেওঁলোকৰ কাৰণে এইটো এটা ভাল পইণ্ট যে 20 নম্বৰ আহে একচুয়ালি এই পৰীক্ষাটো এটা ভাল হল যে সব মিক্স এনেকুৱা নহয় যে অকল আৰ্টস ষ্টুডেন্টৰ কাৰণে এনেকুৱা নহয় যে অকল সায়েন্স ষ্টুডেন্টৰ কাৰণে সবৰে কাৰণে ওকে সব মিক্স দিয়াতে তো এইটো এটা ভাল পজিটিভ সাইড তো এতিয়া আহিল মেথছ হায়াৰ সেকেন্ডাৰী লেভেলৰ গ্ৰেড 3 20 টাতকে প্ৰশ্ন আহিছিল ইয়াতে মই 20 টা বুলি লিখিছো কিন্তু 20 টাতকে বেছি প্ৰশ্ন আহিছিল মেথছ আৰু ৰিজনিং মিলাই 40 টা আহিছিল মেথছ আৰু ৰিজনিং মিলাই কেনে 40 টা আহিছিল হায়াৰ সেকেন্ডাৰী লেভেলত আৰু গ্ৰেজুৱেট লেভেলত আহিছিল 30 টা মেথছ আৰু ৰিজনিং মিলাই কেনে কিন্তু ইয়াতে মেথছ পাৰ্ট খিনিয়ে 20 প্লাস হ'ব 20 টাতকৈ বেছি হ'ব মেথছ পাৰ্ট আৰু হায়াৰ সেকেন্ডাৰী লেভেলটো 20 টাতকৈ বেছি আছিল তো এই গণিতৰ আপুনি কি চাব আপুনি যদি গণিত বহুত টানো পায় তো কোনখিনি আপুনি প্ৰথমতে চাব কৰ পৰা আৰম্ভ কৰিব দেখুৱাই আছো ফ্ৰেকশন এৰিব নোৱাৰে আপুনি যদি গণিত যদি বহুত টানো পায় দেন এই মই টিক মাৰ্ক দিয়া টপিক এটা আপুনি ভালদৰে ক্লিয়াৰ কৰিব সিম্পলিফিকেশন স্কয়াৰ এণ্ড স্কয়াৰ ৰুটস তাৰ পিছত পাৰ্চেন্টেজ ৰেশিও এণ্ড প্ৰপৰচন প্ৰফিট এণ্ড লছ মেনচুৰেশন সাৰফেস এৰিয়া এইখিনি বস্তু আপুনি এৰিব নোৱাৰে যদি আপুনি গণিত টান পায় তথাপিও এইখিনি বস্তু ভালদৰে চাব টাইম ইন ওয়ার্ক ভেরি ইম্পর্টেন্ট হয় কমপ্লিটৰ কাৰণে আৰু বেছি ইম্পৰ্টেন্ট টাইম ইন ওয়ার্ক ওকে তো এই যিগিটা টিক মাৰ্ক দিছো মই যদি আপুনি বেছি টান পায় গণিত যদি বহুত টান পায় এইগিটা টপিক যিগিটা মই টিক মাৰ্ক কৰি দিছো সেইগিটা টপিকৰ পৰা আপুনি আৰম্ভ কৰক ফ্ৰেকশনৰ পৰা কাৰণ ফ্ৰেকশনৰ কুৱেশ্চন আহে ফ্ৰেকশনৰ এডিশন সাবট্ৰেকশন এইবিলাকৰ পৰা প্ৰশ্ন আহে যোগ বিয়োগৰ প্ৰশ্ন আহে সিম্পলিফিকেশন সৰল কৰা আহে স্কয়াৰ এণ্ড স্কয়াৰ ৰুটস আহে কিন্তু ওকে কি এটা সংখ্যা দিয়া থাকিব তাৰ লগত কি সংখ্যা পূৰণ কৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা পোৱা যাব এটা স্কয়াৰ নাম্বাৰ পোৱা যাব তেনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে ইয়াৰ পৰা ওকে গতিকে ভেৰি ইম্পৰ্টেন্ট হয় বাকি পাৰ্চেন্টেজৰ কথা আৰু নকও ওকে পাৰ্চেন্টেজ ভেৰি ইম্পৰ্টেন্ট হয় ৰেশিও এণ্ড প্ৰপৰচন ভেৰি ইম্পৰ্টেন্ট হয় এইগিটা আৰু বেছি ইম্পৰ্টেন্ট হয় প্ৰফিট এণ্ড লছ মেনচুৰেশন ভেৰি ইম্পৰ্টেন্ট হয় ওকে গুটিকেইটা টপিক যদিও নাচায় আপুনি যদি বহুত টান পায় আপুনি এইকেইটা টপিক চালেও আপুনি 10টা কোৱেশ্চনটো পাৰিবই 10টা কোৱেশ্চনটো আপুনি পাৰিবই কিন্তু মই অকল এটো নকম যে আপুনি অকল এই চিন্দিয়া গিটাই চাব এটো মই ৰিকমেন্ড নকৰো মই এই যিগিটা চিন দিছো তাৰ পৰা আপুনি আৰম্ভ কৰক এইগিটা বেছি ফোকাস কৰক বাকি গিটাটো ফোকাস কৰিব লাগিবই কিন্তু এইগিটা ফাৰ্স্ট প্ৰায়োৰিটি দিয়ক ৰিজনিংৰ পৰা 20টা 20টাতকৈ অলপ কম আছিল বাট গোটে মিলি 20টা বুলিয়ে কলো ইয়াতে ওকে 20টাতকৈ অলপ কম আহিছিল ৰিজনিংৰ পৰা আৰু গণিত আপুনি একদম বেসিকৰ পৰা চাব ওকে একদম বেসিকৰ পৰা চাব বেসিকৰ পৰা আহে বহুত টান লেভেলৰ নাহে ওকে ইজি টু মডাৰেট হাৰ্ড লেভেলৰ কোৱেশ্চন জবাৰো অহা নাছিল এইবাৰো হাৰ্ড লেভেল কোৱেশ্চন অহা খুব চান্স ইজি টু মডাৰেট চাব ওকে আৰু যিমান পাৰে প্ৰেক্টিস কৰিব প্ৰেক্টিসৰ ওপৰত কথা আৰু গণিতৰ ক্ষেত্ৰত যিমান বিলাক যে কটাকটি আছে কাটাকাটি যে কৰো আমি সেইবিলাক আপুনি নিজে কৰিবলৈ চেষ্টা কৰিব বাকি ইউটিউবত মই ক্লাস আনিম বাৰু মেথছৰ ক্লাস লৈ আহিম যাতে কম টাইমৰ ভিতৰত কেনেদৰে আপুনি কভাৰ কৰিব পাৰে সেই বস্তুখিনি মই দিম যদি আপুনি একদম লাহে গণিত শিকিব বিচাৰিছে তেতিয়া হলে KSK Educare এন্ড্ৰইড এপ্লিকেশনটো ডাউনলোড কৰি লৈ লব KSK Educare এন্ড্ৰইড এপ্লিকেশনটো ডাউনলোড কৰি লৈ লব প্লে ষ্টৰত अवेलेबल আছে ওকে তাতে আপুনি একদম লাহে গণিত শিকিব পাৰিব তো পৰীক্ষা একদম উছৰ আহি আছে হয়নে একদম উছৰ পালেহি বেছি সময় নাই গতিকে পঢ়াত লাগি যাব ৰাতিবা পঢ়ক গধূলি পঢ়ক মুঠতে পঢ়িব লাগে আৰু চাকৰি ল'ব লাগে ঘৰৰ যি সিচুৱেচন হেতু সলনি কৰিব লাগে আৰু সদায় মনত ৰাখিব এইবাৰ নহলে আৰু কেতিয়াও নহয় কাৰণ এই চান্সতে যদি ল'ব পৰা নাযায় আৰু কেতিয়াবা ভ্যাকেন্সি আহিব কেতিয়া ফৰ্ম ফিলআপ আহিব আকৌ ৰখি থাকিব লাগিব ডেট উলিওৱালৈকে আকৌ ৰখি থাকিব লাগিব এডমিট কাৰ্ড উলিওৱালৈকে হয়নে তো এটা দীঘলীয়া প্ৰসেস সেইবিলাক তো
এতিয়া আহিছে যেতিয়া হাতত এই আহিছে আহি পাইছে এই পদুলি আমি জাস্ট কি ল'ব লাগে আপুনি জাস্ট ল'ব লাগে পৰীক্ষাটো ভালকে দিব লাগে আৰু পোষ্ট এটা ল'ব লাগে তো ভালদৰে পঢ়িব ওকে গণিতৰ ভিডিঅ' দিম টেনচন ল'ব নালাগে তো এইটো ক্লাছত ইমানখিনি আছিলে শেষলৈ চোৱাৰ বাবে ধন্যবাদ